সোমবাৰৰ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প। যি সাংস্কৃতিক প্ৰকল্পত প্ৰকাশ পাইছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত বহু আচলতে সংস্কৃতি তথা তেওঁৰ যিসমূহ চিন্তা সত্তা সকলো প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই ঠাইখিনি অতি সুন্দৰভাৱে সজাই তোলা তথা অতি নিখুঁতভাৱে গোটেই কামখিনি কৰি উলিওৱা অন্তৰালত তিনিজনকৈ মূল ব্যক্তি জড়িত হৈ আছিল। আৰু তাৰেই দুজন ব্যক্তি আজি আমাৰ মাজত আছে। আমি বেছি পাতনি নেমেলি তেওঁলোকক চিনাকি কৰাই দিব খুজিছোঁ। সকলোৱে ইতিমধ্যে হয়তো গম পাইছে যে কলা নিৰ্দেশক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ ডাঙৰীয়া, তেওঁৰ লগতে তেওঁৰ দুই পুত্ৰ ৰাজ আহমেদ আৰু দীপ আহমেদ ডাঙৰীয়া এই গোটেই কামখিনিৰ সৈতে জড়িত হৈ আছিল। আৰু বিগত প্ৰায় 2 পৰা 2.5 বছৰ জোৰা এই সাধনাৰ অন্তত শেষত অসমৰ বাবে, ৰাইজৰ বাবে তথা বিশ্বৰ বাবে এনেধৰণে মুকলি কৰি দিয়া দেখিবলৈ পোৱা গৈছে। পুনতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইমান এটা ডাঙৰ প্ৰকল্প ইতিমধ্যে সমাপন কৰি উলিয়াইছে। গতিকে শেষত আজি যিহেতু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিছে, নিশ্চয় উৎফুল্লিত হৈছে, আনন্দিত হৈছে আজি দিনটো। নিশ্চয় সঁচাকৈ আনন্দৰ কথা। গুৰুজনাৰ জন্মস্থানত আমি কাম কৰিব পাৰিছোঁ, গুৰুজনাৰ সৃষ্টিক আমি নতুনকৈ ৰূপ দিব পাৰিছোঁ, সেইটো সঁচাকৈ আনন্দৰ কথা। হয়। আৰু কিমান দিনৰ পৰা জড়িত হৈ আছিল গোটেই কামখিনিৰ সৈতে? এইটো আৰু বছৰটো হৈ গৈছে আমাৰ এইটো কামত জড়িত হৈ থকা। আৰু এই বছৰ এইখিনি সময়ৰ ভিতৰত আমি কিছুমান কাম ৰিচাৰ্চ ৱৰ্ক আছে, কিছুমান মন্দিৰ মন্দিৰ বা নামঘৰত গৈ সেইবিলাক আমি ষ্টাডি কৰিব লগা হৈছে। বা চিত্ৰ ভাগৱত গীতা বা ৰামায়ণ মহাভাৰত আমি সকলোখিনিতে হেৰি কৰি আছোঁ তাত। আৰু বিশেষকৈ সমাদৃত হোৱা দেখিবলৈ পোৱা গৈছে যি আচলতে দশাৱতাৰ 10টা অৱতাৰ, বিষ্ণুৰ 10টা অৱতাৰ যি ধৰণে মূৰ্তিসমূহ সংস্থাপিত কৰা হৈছে, নিৰ্মাণ কৰা হৈছে, বিশেষকৈ সমাদৃত হোৱা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়েও তেওঁৰ সামাজিক মাধ্যমত ফটোসমূহ ইতিমধ্যে আপলোড কৰিছে, গতিকে আপোনালোকে হয়তো দেখিছে। গতিকে এই কামসমূহ কৰাটো কিমান প্ৰত্যাহ্বানমূলক আছিল, কিমান দিন লাগিছিল মূৰ্তিসমূহ নিৰ্মাণ কৰোঁতে? মূৰ্তিসমূহ আমাৰ ক'লৈ যে 2.5 বছৰমান লাগিছে। আমাৰ এটা মূৰ্তি একেলগে আৰু এটা মূৰ্তি কৰি আমাৰ মূৰ্তিবিলাক ওখ 10 ফুটৰ পৰা 11 ফুট আছে, কিছুমান ডাবুল মূৰ্তি আছে, নৰসিংহটো সেইটো বেলেগ ধৰণৰ এটা, সেইখিনি আমাৰ টাইম লাগে। আৰু সেইটোৰ বাহিৰে আমি গুৰু আসনখন বহুত ওখ সুউচ্চ যিটো কয়, সেইখন তাত যিখিনি সিংহ আছে বা গজবিয়াল আছে, সেইখিনি আমাৰ এটা গজবিয়াল আমাৰ 15 ফুট আছিলে। সেইটো উঠোৱা মিলাত আমাৰ সেইটো বনাওঁতে উঠাই ৰং চং কৰি ওলাওঁতে বহুত টাইম লাগে। আৰু কিছুমান কাম আছে আমাৰ যিখিনি বহুত টাইম লগা কাম, আৰু বিশেষকৈ যিখিনি আমি তাত যিখিনি মেটেৰিয়েলছ ইউজ কৰিম সেইখিনি আমি বহুত চিন্তা কৰিব লগা হয়। গতিকে দিন লাগিছে, সময় লাগিছে, লাগিব। এইটো বিহু আৰু অকণমান কাম নহয়, বহুত ডাঙৰ কাম। আৰু লগতে আমাৰ যিবিলাক মিৰুৱেল কাম আছে, তাত যিখিনি কাম আছে সেইখিনি বহুত ডাঙৰ কাম। আৰু এতিয়াও তাত কিছু কাম আছে, কিছু কাম বাকী আছে। হয়, আমি ইতিমধ্যে জনাইছোঁ যে নুৰুদ্দিন আহমেদ ডাঙৰীয়াৰ দুইজন পুত্ৰ জড়িত হৈ আছিল গোটেই আচলতে কামটোৰ সৈতে, ৰাজ আহমেদ আৰু দীপ আহমেদ। গতিকে ৰাজ আহমেদ আমাৰ মাজত বৰ্তমান সময়ত উপস্থিত আছে। আমি তেওঁৰ পৰা জানিম অকণমান। প্ৰথমতে শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। ইমান ডাঙৰ এটা প্ৰকল্প আপোনালোকে কৰি উলিয়াইছে, আৰু এটা ডাঙৰ দায়িত্ব আছিল যে গুৰুজনাই যেনেধৰণে আচলতে অসমীয়া জাতিক দিছিল, গুৰুজনাৰ গোটেই সৃষ্টিৰাজিখিনি এনেধৰণে প্ৰতিফলিত কৰাটো হয়তো সহজ কথা নাছিল। গতিকে প্ৰথমতে সুধিম যে কি প্ৰত্যাহ্বান আৰম্ভণিৰ সময়তে আপোনালোকে লাভ কৰিছিল? আৰম্ভণিতে আমাক যেতিয়া আমাৰ অসম চৰকাৰে আহি পেলাই আমাক মানে কৈছিলে, বা অসম চৰকাৰৰ স্পেচিয়েলি আমাৰ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ ডাঙৰীয়া তেওঁলোক আহি পেলাই আমাক কৈছিলে, আমাৰ প্ৰথমতে আমি ভাবিছিলোঁ যে এইটো আমি কৰিব পাৰিম নে নোৱাৰিম, সেইটো এটা আমাৰ মানে এটা চিন্তা এটা আছিলে। তাৰপিছত তেওঁলোকেও ছাপোৰ্ট কৰিলে, আমাৰ দেউতাহঁতেও সকলোৱে ছাপোৰ্ট কৰিলে, আৰু বেলেগ বেলেগ সকলো ডিপাৰ্টমেণ্টৰ মানুহ আহি পেলাই আমাক ক'লে যে এইটো এনেকৈ কৰিলে। আৰু আমাৰ এটা কি আছিলে যে চিন্তাটো নহয়, ভয় আছিলে যে এইটো ইমান ডাঙৰ প্ৰকল্প আৰু এতিয়া ইমান মানে হেৰি হয়, মানে আমাৰ এটা দায়িত্ব এটা দিছে আমাক, আমি এইটো কেনেকৈ হেৰি কৰিম। তাৰপিছত আমি ৰিচাৰ্চ ৱৰ্ক আৰম্ভ কৰি দিলোঁ। ৰিচাৰ্চ ৱৰ্ক আৰম্ভ কৰাৰ পিছত আমি সাহসটো পালোঁ যে হয় এইটো কৰিব পাৰিম। তাৰপিছত আৰু অলপ আমি ৰিচাৰ্চ কৰি মেলি এক্সপাৰ্টৰ লগত, আমি বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন এক্সপাৰ্টৰ লগত আমি ডিছকাশ্যন কৰি ফাইনেলি আমি এই প্ৰকল্পটো ষ্টাৰ্ট কৰিব আমি আৰম্ভ কৰিলোঁ। দেখিবলৈ পোৱা গৈছে যে গুৰুজনাৰ দ্বাৰা সৃষ্ট যিসমূহ বাদ্য, কোনোবা এটা গৃহ যদি খোলৰ আকাৰত বনোৱা হৈছে, খোলৰ আকৃতিত বনোৱা হৈছে, আন এটা গৃহ তাল এযোৰৰ আকৃতিত বনোৱা হৈছে। গতিকে এই কথা বতৰাসমূহ আচলতে সৃষ্টি কৰাটো বা এটা সাধাৰণ ঘৰ বনাবলৈ যেনেধৰণৰ কষ্ট প্ৰয়োজন হয়, যেনেধৰণৰ চিন্তাৰ প্ৰয়োজন হয়, হয়তো এনেধৰণে এটা ঘৰ আৰ্হি প্ৰস্তুত কৰিবলৈ তাতকৈ বেছি কষ্ট হয়, বেছি চিন্তা কৰিব লগা হয়। হয়। কিন্তু এই যোনখিনি আপোনাৰ চিভিল ৱৰ্কখিনি আছিলে, সেইখিনি অলৰেডি বেলেগ মানে বেলেগ ডিপাৰ্টমেণ্টে কৰি আছিলে। সেইটো এটা চিভিল ৱৰ্ক হয়। আমাৰখিনি মেইনলি আছিলে আপোনাৰ গুৰু আসন, তাৰপিছত আমাৰ আছিলে আপোনাৰ 2খন গাৰ্ডেন আছিলে। এখন হ'ল আপোনাৰ নৱৰস গাৰ্ডেন, এখন আছিলে আমাৰ দশাৱতাৰ গাৰ্ডেন। তাৰ উপৰিও যোনটো স্কিল ডেভেলপমেণ্ট নাৱৰ যোনটো আছে, তাৰে অলপ কাম আমি কৰিছিলোঁ। তাৰ উপৰিও আমি
শ্ৰীকৃষ্ণ মানে পংকজ চৰণ যোনটো আমাৰ মানে শ্ৰীকৃষ্ণ ভৰিত যোন যিকেইটা চিহ্ন আছে যোন আমাৰ কীৰ্তন ঘোষাত লিখা মতে যি মতে বৰ্ণনা কৰা আছে সেইটোৰ ওপৰত আমি বেছ কৰি কিছুমান আমি এটা আৰ্ট ইনষ্টলেশ্যন কৰিছিলোঁ। সেইখিনি মেইন আৰ্ট ইনষ্টলেশ্যনছখিনি আমাৰ আছিলে। আৰু আপুনি যোনখিনি কৈছে যোনখিনি আমাৰ ধৰক ফুলেৰে হওক বা আপোনাৰ তালে হওক সেইখিনি একচুৱেলি আমাৰ টেকনিকেল যোনখিনি চিভিলৰ মানুহখিনি আছিলে তেওঁলোকে কৰিছিলে। আপোনালোকে এটা কথা সুধিম যে আপোনালোকে 3জন মানুহ মূলতঃ জড়িত আছিলে, আপোনাৰ দেউতা, আপুনি আৰু আপোনাৰ ভাতৃ। তাৰ উপৰি আৰু কোনোবা আছিল নে লগত জড়িত কলাশিল্পী? তাৰ লগত আমাৰ মেইনলি আমাৰ সহশিল্পী আছিলে প্ৰায় 30গৰাকীমান মানে সহশিল্পী আছিলে। তেওঁলোক আৰু তাৰে 4জনমান আমাৰ বাহিৰৰ আছিলে, বাকীখিনি আমাৰ ইয়াৰ লোকেল মানুহে আমি কৰিছিলোঁ। তাৰ উপৰিও আমি যেনেকৈ আমাৰ সদ্য যতীন গোস্বামী ডাঙৰীয়া হওক বা আমাৰ আপোনাৰ আমাৰ প্ৰদীপজ্যোতি মহন্ত ছাৰ, তেওঁলোকৰ আমি এক্সপাৰ্ট, তেওঁলোকক আমি ৰাখি তেওঁলোকৰ এক্সপাৰ্ট অপিনিয়নছো আমি লৈছিলোঁ। হয়। আৰু এটা কথা সুধিম যে যিসমূহ আচলতে মূৰ্তি নিৰ্মাণ কৰা হৈছে বা আপুনি ইতিমধ্যে যেনেধৰণে উল্লেখ কৰিলে গুৰু আসনখন নিৰ্মাণ কৰা হৈছে, গতিকে গুৰু আসনখন নিৰ্মাণ কৰা বা মূৰ্তিসমূহ নিৰ্মাণ কৰাত কোনো ধৰণৰ অন্য প্ৰযুক্তিবিদ্যাৰ সহায় লোৱা হৈছে নেকি, যে যাতে বেছি দিনলৈকে এইসমূহ নিখুঁতভাৱে থাকে, কোনো ধৰণৰ অপকাৰ নহয় এইসমূহৰ? হয়, এইটো স্পেচিয়েলি আমি তাৰ আমি স্পেচিয়েল এটা মেটেৰিয়েল যোনটো আমাৰ মাৰ্বল ডাষ্ট হয়, সেইটো আমি ৰাজস্থানৰ পৰা স্পেচিয়েলি আমি অকল এই কামটোৰ কাৰণে মানে আমি অনাইছিলোঁ। আৰু ইউজুৱেলি আমাৰ যোনটো ফাইবাৰ গ্লাছ মেটেৰিয়েলছ বুলি কয় FRP বুলি, সেইটো আমি ইউজ কৰিছোঁ। তাৰ ওপৰতো আমি যাতে এই বস্তুটো আৰু বেছি দিন আপোনাৰ একো প্ৰব্লেম নোহোৱাকৈ মানে লং লাষ্টিং হয়, সেইটো বাবে আমি স্পেচিয়েলি ৰাজস্থানৰ পৰা আপোনাৰ মাৰ্বল ডাষ্টটো আমি লৈছিলোঁ। মাৰ্বল ডাষ্ট হয়। আৰু থলুৱা কোনো ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে? নহয়, থলুৱা সামগ্ৰী ইমান এটা ব্যৱহাৰ নহয়, কাৰণ কি আমাৰ যিহেতু মানে এইটো আপোনাৰ আউটড'ৰ স্কাল্পচাৰ হয়, তো আউটড'ৰবিলাকত আমাৰ মেইনলি নৰ্মেল যোনখিনি মানে কয় পেইণ্টে ৱৰ্ক বা FRP হওক সেইখিনি আমি নৰ্মেল ব্যৱহাৰ কৰিছোঁ। আৰু শেষ কৰিম আমি, কিন্তু তাৰ আগতে আপোনাক সুধিছোঁ যে ইমান ডাঙৰ এটা প্ৰকল্প আৰু গুৰুজনাৰ, যিজন গুৰুৱে আমাক গীত দি গ'ল, মাত দি গ'ল, আমাৰ সংস্কৃতিক চহকী কৰি গ'ল, আমি অসমীয়া বুলি বৃহত্তৰ অসমীয়া জাতি এটা সৃষ্টি কৰি গ'ল, তেখেতৰ জন্মস্থানখন সজাবলৈ আপুনি সুযোগটো পালে প্ৰথম কথা, আৰু সুযোগ পোৱাৰ পাছতে এটা দায়িত্ব আহি পৰিল। গতিকে আৰম্ভণিতে ক'ৰবাত নহয় ক'ৰবাত, ইতিমধ্যে মই ৰাজদাক সুধিছোঁ কথা যে ক'ৰবাত নহয় ক'ৰবাত চিন্তা হৈছিল নে যে কামটো কৰিম ঠিকেই, কিন্তু অসমে আঁকোৱালি ল'ব নে, ক'ৰবাত কিবা নহ'বলগীয়া হ'ব নেকি, কিবা চিন্তা হৈছিল নে আৰম্ভণিতে? 100% হৈছে। আমি যিহেতু কাম কৰি, যদিও মই আগতে এই নামঘৰ বা হেৰিৰ লগত জড়িত, তথাপিও এইটো কামৰ বেলেগ। গুৰুজনাৰ জন্মস্থান, গুৰুজনাৰ সৃষ্টিক আমি নতুন ৰূপ দিয়া, এইটো হ'ব চেলেঞ্জিং কাম। আৰু সঁচাকৈ আজি মই নকওঁ যে মই শুদ্ধ কাম কৰিছোঁ, সেইটো নাজানো, ৰাইজে বা ভকত বৈষ্ণৱে ক'ব এইটো কি হৈছে কি হোৱা নাই, কিন্তু আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ, আমি তিনিও লাগি বা মোৰ গোটেই টিমটো 30জনীয়া টিমটো সকলোখিনি কষ্ট কৰিছে যে এইটো গুৰুজনাৰ কাম। সেইটো কাৰণে সঁচাকৈ ভাল লাগিছে। আৰু মই ৰাইজেও এইটো এৰি দিছোঁ যাতে ৰাইজে বিচাৰ কৰক, আৰু যদি কিবা ভুল ক্ৰুটি আছে ৰাইজে কৰি দিয়ক বা ভকত বৈষ্ণৱে কওক, আমি কৰিবলৈ বাধ্য, আমি কৰিম। খালি আমাৰ দেখুৱাই দিবলৈ, আমিতো এক্সপাৰ্ট নহয়, আমি এটা সাধাৰণ শিল্পী, তাতে আমি কামবিলাকহে কৰিছোঁ। সেইটো আমি নকওঁ যে আমি শুদ্ধ কাম কৰিছোঁ, ভাল কাম কৰিছোঁ, সেইটো ক'ব স্বীকৃতি ৰাইজে দিব। ৰাইজে দিব। আৰু নিশ্চিতভাৱে ইতিমধ্যে যেন স্বীকৃতি ৰাইজে ইতিমধ্যে প্ৰদানে কৰিলে। আৰু ইতিমধ্যে যেতিয়াই আচলতে সামাজিক মাধ্যমত ফটোসমূহ ভাইৰেল হৈছিল বা যি ধৰণে আচলতে ভিডিঅ'সমূহ ইতিমধ্যে সম্প্ৰচাৰ হৈছে, এয়া সামাজিক মাধ্যমৰ কথাই কওক বা সংবাদ মাধ্যমৰ কথাই কওক, অসমৰ প্ৰত্যেকজন মানুহে যেন তাত গুৰুজনাৰ যি সৃষ্টিৰাজি আছে, গুৰুজনাৰ যি চিন্তা আছে, গুৰুজনাৰ যি সত্তা আছে, সকলো প্ৰতিফলিত হোৱা দেখিবলৈ পাইছে। বিশেষকৈ যদি চাওঁ আমি, তেন্তে যি বৃহৎ আকাৰৰ আচলতে গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ল, গুৰু আসন নিৰ্মাণ কৰা হ'ল, সমান্তৰালভাৱে যদি 10 অৱতাৰৰ যিসমূহ মূৰ্তি আছে, 10টাকৈ মূৰ্তি নিৰ্মাণ কৰা হৈছে, সেইকেইটাৰ নিখুঁতৰ কথাই কওক, তেন্তে আমি আনফালে যদি চাওঁ, তেন্তে শ্ৰীকৃষ্ণ কৰকমলৰ যি আচলতে মূৰ্তি আছে সেয়াৰ কথাই কওক, বা নৱৰসৰ সেই আচলতে মূৰ্তিকেইটাৰ কথা কওক, সকলোতে যেন নিখুঁতভাৱে ফুটি উঠিছে আচলতে কলা। আৰু বিশেষভাৱে ধন্যবাদ জনাব লাগিব এই 3জন মূলত আচলতে কলাকাৰক বা যি আচলতে শিল্পীক। আৰু আমি বিশেষকৈ ধন্যবাদ জনাইছোঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ ডাঙৰীয়াক, যাতে অসমীয়া জাতিৰ বাবে ইমান এটা ডাঙৰ উপহাৰ তেওঁ উপহাৰ দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।